একমাত্ৰ যোদ্ধা এখন বিশাল যুদ্ধ ক্ষেত্ৰৰ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বহুত যুদ্ধৰ কথা শুনিছোঁ, বহুত যুদ্ধ ক্ষেত্ৰৰ কথা শুনিছোঁ, কিন্তু এই পৃথিৱীত বাস্তৱত দেখা পালোঁ এজন যোদ্ধা, যি অকলশৰে এখন বিশাল যুদ্ধ ক্ষেত্ৰত যুদ্ধ কৰি এক নতুন ইতিহাস ৰচনা কৰিলে। বন্ধুসকল, যোৰহাট, নাজিৰা, শিৱসাগৰত যি প্ৰলয়নকাৰী বান আহিলে, সেই বান বিধ্বস্ত অঞ্চল হৈছে এখন যুদ্ধ ক্ষেত্ৰ, আৰু সেই যুদ্ধ ক্ষেত্ৰৰ একমাত্ৰ যোদ্ধা হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। বন্ধুসকল, আজি মই অখিল গগৈ ডাঙৰীয়াক এজন যোদ্ধাৰ ৰূপত দেখা পাইছোঁ, কাৰণ অখিল গগৈ ডাঙৰীয়াক প্ৰত্যেক দিনাখনে কোনো এটা দিন বাকী নাই য'ত দেখা নাই সেই বান বিধ্বস্ত অঞ্চলত। বন্ধুসকল, প্ৰত্যেক দিনাখনে বান বিধ্বস্ত অঞ্চলত থাকি বান পীড়িতসকলক উদ্ধাৰ কামত লাগি আছে। প্ৰত্যেক দিনাখনে বান পীড়িতসকলৰ লগত আছে, প্ৰত্যেক দিনাখনে বান পীড়িতসকলক সহায় কৰি আছে, প্ৰত্যেক দিনাখনে বান পীড়িতসকলৰ সমভাগী হৈছে। তাতেই আছে, তাতেই খাইছে, তাতেই শুইছে। বন্ধুসকল, ভালকৈ শুব পাইছেনে নে ভালকৈ খাব পাইছেনে সেইটোও সন্দেহ, কিন্তু প্ৰত্যেক দিনাখনে দেখা পোৱা গৈছে শিৱসাগৰ সেই বান বিধ্বস্ত অঞ্চলত এজন যোদ্ধাৰ ৰূপত, এজন সৈনিকৰ ৰূপত অকলশৰে যুদ্ধ কৰি আছে সেই বানৰ লগত, সেই বানৰ নিচিনা এটা দুৰ্যোগৰ লগত। এনে এটা দুৰ্যোগৰ সময়ত শিৱসাগৰবাসীয়ে যে এনে এজন বিধায়ক পালে, যি যোদ্ধাৰ দৰে তেওঁলোকৰ লগত যুঁজি আছে। বন্ধুসকল, এনেকুৱা বিধায়ক মই কোনোদিন দেখা নাই। প্ৰথমবাৰ এনেকুৱা বিধায়ক দেখিছোঁ, যি এটা হাফ পেণ্ট পিন্ধি, এটা টি চাৰ্ট পিন্ধি প্ৰত্যেক দিনাখনে বান পীড়িতসকলৰ লগত আছে। বানপানীৰ মাজত সাঁতুৰি সাঁতুৰি গৈ পেলাই বান বিধ্বস্তসকলক উদ্ধাৰ কৰি আছে। সেই তেনেকুৱা বিধায়ক মই আজিলৈকে দেখা নাই। কিন্তু বন্ধুসকল, সেই বিধায়কজনকে, সেই অখিল গগৈকে বহু লোকে অপমান কৰে, বহু লোকে তিৰস্কাৰ কৰে, একাংশই তেওঁক উপলুঙা কৰে, তিৰস্কাৰ কৰে। কিন্তু আজি সেই অখিল গগৈ প্ৰমাণ কৰি দিলে যে মানুহৰ মুখেৰে বা ভাষণেৰে মানুহৰ পৰিচয় নহয়, মানুহৰ কৰ্মৰ দ্বাৰাহে মানুহৰ পৰিচয় হয়। নিজৰ কৰ্ম দক্ষতাৰে এজন যোদ্ধাৰ ৰূপত আজি অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰি দিলে যে তেওঁ প্ৰকৃত ৰাইজৰ নেতা, তেওঁ ৰাইজৰ যে মানুহ হয়, ৰাইজৰ লগত থকা এজন বিধায়ক হয়, সেয়া তেওঁ প্ৰমাণ কৰি দিলে। বন্ধুসকল, তেওঁক এতিয়া কোনোবাই সমালোচনা কৰক, তেওঁক বেয়াকৈ কওক, কোনো কথা নাই, কিন্তু তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ ৰাইজৰ নেতা হয়, তেওঁ ৰাইজৰ মানুহ হয়, যে সেয়া প্ৰমাণ কৰি দিলে। কাৰণ এনেকুৱা এটা প্ৰলয়নকাৰী দুৰ্যোগৰ সময়ত যোদ্ধাৰ ৰূপত, এজন সৈনিকৰ ৰূপত তেওঁ সেই শিৱসাগৰবাসী ৰাইজৰ লগত আছে, সেই বান বিধ্বস্ত অঞ্চলত আছে, বান পীড়িত লোকসকলৰ মাজত আছে। এতিয়া কোনোবাই তেওঁক সমালোচনা কৰক, তেওঁৰ বিষয়ে বেয়াকৈ কওক, কোনো কথা নাই। বন্ধুসকল, নাম উচ্চাৰণ নকৰোঁ, এজন মন্ত্ৰীয়ে তেওঁক লৈ পেলাই সমালোচনা কৰিছে যে তেওঁ সেই বান বিধ্বস্ত অঞ্চলত যিখিনি টকা বিলাইছে, যিখিনি সাহায্য দিছে, সেই সাহায্যখিনি ক'ৰ পৰা পালে? তেওঁ ক'তবা ব্লেকমেইলিং কৰিলে, নহ'লে তেওঁ কাকবা মিছাকৈ কৈ পেলাই আনিছে। তেওঁতো কিবা কৰিব লাগিব। এজন চেণ্ডেল পিন্ধি থকা মানুহে ইমান টকা ক'ত পালে বুলি সমালোচনা কৰিছে, কিন্তু সেই সমালোচনা কৰি পেলাই তেওঁৱেই নিন্দনীয় হ'ল, সেয়া তেওঁ গম নাপালে। কাৰণ তেওঁ সেই টকাটো লাগিলে তেওঁ য'ৰ পৰাই নানক, তেওঁ কাকবা ব্লেকমেইল কৰি আনক, কাৰোবাৰ মিছাকৈয়ে আনক, য'ৰ পৰাই নানক, তেওঁতো নিজৰ বাবে অনা নাই।
তেওঁ সেই টকাটো নিজেই আত্মসাৎ কৰা নাই, সেই টকা সেই বান বিধ্বস্ত অঞ্চলৰ বাবে আনিছে, সেই বান পীড়িত লোকসকলক সহায় কৰিছে সেই টকাৰ। গতিকে সেই বস্তুটো, সেই জ্ঞান কোনো নহ'লে যে মই সেই কথাষাৰ ক'লে ময়ে বিপদত পৰিম। আজি অখিল গগৈ ডাঙৰীয়াৰ কথা কোনোবাই যিমান সমালোচনা নকৰক লাগিলে, অখিল গগৈ প্ৰমাণ কৰি দিলে, অখিল গগৈয়ে এখন নতুন ইতিহাস ৰচনা কৰিলে। তেওঁ এজন যোদ্ধাৰ ৰূপত যিদৰে বানপীড়িত লোকসকলক সহায় কৰিছে, যিদৰে বানপীড়িতৰ মাজত আছে, যিদৰে বানপানীৰ মাজত গৈ পেলাই সাঁতুৰি সাঁতুৰি মানুহক উদ্ধাৰ কৰিছে, পানীৰ মাজত গৈ গৈ মানুহক সহায় কৰিছে, সেয়া কোনো আজিলৈকে কৰিব পৰা নাই আৰু কোনোদিন কৰিবও নোৱাৰে। সেয়া তেওঁ প্ৰমাণ কৰি দিলে। আৰু এইখিনি কৰাৰ পিছত সেই ৰাইজে নিজেই দেখাৰ পিছত ৰাইজক মানে তেওঁৰ বিষয়ে সমালোচনা কৰি তেওঁৰ কথা বেয়াকৈ কৈ কেতিয়াও ৰাইজৰ অন্তৰৰ পৰা, ৰাইজৰ হৃদয়ৰ পৰা অখিল গগৈ ডাঙৰীয়াক মুচি পেলাব নোৱাৰে। সেয়া সকলোৱে জনা ভাল, জনা উচিত। মই যি ক'ম সত্য ক'ম, যি ক'ম মানে শুদ্ধ কথাই ক'ম। কেতিয়াও মই কোনো অসত্য কথাত, কোনো অশুদ্ধ কথাত, কোনো অনৈতিক কৰ্মত কেতিয়াও লগ নিদিওঁ। কিন্তু কোনোবাই শুদ্ধ কৰ্ম কৰিব, কোনোবাই ভাল কৰ্ম কৰিব, সততাৰে ক'ব পাৰি, সৎ সাহসেৰে ক'ব পাৰি। লাগিলে মোক কোনোবাই জেলত দি দিয়ক, মই কোনো ভয়ো নকৰোঁ। মই যদি জেল যাবলগীয়া হয়, হ'বও পাৰে, এনেকুৱা হ'বও পাৰে যে আজি যুগত যি হৈ আছে, কোনোবাই শুদ্ধ কথা কৈ আছে, কোনোবাই কিবা এটা মানে কাৰোবাৰ এগেইনষ্টত কথা কৈ আছে, কাৰোবাৰ বিৰুদ্ধে কথা কৈ আছে, তেতিয়া কি কৰে, কিবা এটা মানে বেলেগ এখন মানে আইন জাপি দি পেলাই কিবা এটা মানে কেছত ফচাই জেলত ভৰাব পাৰে। সেয়া কৰিব পাৰে, তেওঁলোকৰ ক্ষমতা আছে। কিন্তু সেই বুলি শুদ্ধটো কথা কেতিয়াও নকম, সেয়া হ'বই নোৱাৰে। সত্য কেতিয়া নোকোৱাকৈ থাকিম, সেয়া হ'বই নোৱাৰে। মই প্ৰত্যেক দিনাখনেই শুদ্ধ কথা, সত্য কথা কৈ থাকিম। কাৰণ মই যোনটো সত্য, যোনটো শুদ্ধ, সেইটোহে ৰাইজৰ ওচৰত উপস্থাপন কৰি আছোঁ। আজি অখিল গগৈ ডাঙৰীয়া শুদ্ধ সততাত আছে। তেওঁৰ পক্ষত কথা কোৱা, তেওঁক লগ দিয়া মোৰ দায়িত্ব, মোৰ কৰ্তব্য, আৰু সেই কৰ্তব্য মই কৰি যাম। বন্ধুসকল, অখিল গগৈ ডাঙৰীয়াই যিখিনি কৰিছে আজি কোনো বিধায়কে কৰিব পৰা নাই, কোনো বিধায়কে কৰিবও নোৱাৰে, কোনো মন্ত্ৰী MLA কৰিব নোৱাৰে। তেওঁ যি ধৰণে কাম কৰিছে, বন্ধুসকল, তেওঁৰ শুই থকা এখন ফটো দেখা পাইছোঁ। সেই শুই থকা ফটোখন দেখিয়ে মোৰ মনটো বেয়া লাগিল। তো চিন্তা কৰক যে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ বাবে কি কৰিব নোৱাৰে, আৰু সেই অখিল গগৈ ডাঙৰীয়াকে উলংঘা কৰে। বন্ধুসকল, আজি কিছুদিনৰ আগত সদনত গৈ পেলাই অখিল গগৈ ডাঙৰীয়াই বানপীড়িতসকলৰ কথা, বান বিধ্বস্ত অঞ্চলৰ কথা ক'ব গৈছিলে। অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা মানে স্বীকৃতি দিবৰ কাৰণে সদনত সেই প্ৰস্তাৱ ৰাখিবলৈ কৈছিলে। কিন্তু সদনত তেওঁক সেই কথাখিনি ক'বৰ কাৰণে অকণমান সময় নিদিলে। আজি যোৰহাট, শিৱসাগৰত যি প্ৰলয়নকাৰী বান আহিছে, যিখিনি সমস্যা আছে, যিটো দুৰ্যোগ, সেই দুৰ্যোগৰ সময়ত সেই দুৰ্যোগৰ কথা উপস্থাপন হ'ব লাগিছিলে সদনত। সেই সদনত কথা পাতিব লাগিছিলে, আলোচনা কৰিব লাগিছিলে সেই বানপীড়িতসকল লোকসকলৰ কথা, বান বিধ্বস্ত অঞ্চলৰ কথা। কিন্তু সেই অখিল গগৈ ডাঙৰীয়াই যেতিয়া সেইখিনি কথা উপস্থাপন কৰিব খুজিলে সদনত, তেতিয়াই তেওঁক সময় নিদিলে। আৰু যেতিয়াই সময় নিদিলে, বন্ধুসকল, মোৰ ঘৰত যেতিয়া বিপদ আহিব নহয়, যেতিয়া সমস্যা আহিব, যেতিয়া মোৰ আত্মীয় বিপদৰ সন্মুখীন হ'ব, সেই সময়ত মই এইটো চিন্তা নকৰোঁ যে মোৰ কি ভুল হৈছে। মই সেই সময়ত প্ৰতিবাদ কৰিম বা জোৰ কৰিম যে মোৰ আত্মীয়ক বচাব লাগে, মোৰ আত্মীয়ক যাতে সুৰক্ষা দিব লাগে, সেই তাৰ বাবে মই উঠি পৰি লাগিম। গতিকে অখিল গগৈ ডাঙৰীয়াই সেই সময়ত কি কৰিব চিন্তা কৰি প্ৰতিবাদ কৰি পাহৰি পেলালে আৰু তেওঁ ডেস্কৰ ওপৰত উঠি দিলে। সেইটো অখিল গগৈ কি ডাঙৰ
ভুল কৰিলে, সেইটো কেতিয়াও ভুল কৰা নাই। তেওঁ নিজৰ মানুহৰ বাবে চিঞৰিবৰ কাৰণে ডেস্কৰ ওপৰত উঠি দিলে। মাত্ৰ তেওঁৰ মনত, তেওঁৰ চিন্তাত, তেওঁৰ হৃদয়ত একমাত্ৰ শিৱসাগৰবাসী ৰাইজ, সেই বান বিধ্বস্ত অঞ্চলৰ ৰাইজ সোমাই আছে। গতিকে তেওঁ সেইটো কেতিয়াও ভুল কাম কৰা নাই। কিন্তু সদনত সেই যে কাম কৰিলে, সেই ভিডিঅ' ক্লিপ, অখিল গগৈ ডাঙৰীয়াৰ সেই ভিডিঅ' ক্লিপটো বাহিৰ কৰি দিলে, মানে ৰাইজৰ মাজত শ্বেয়াৰ কৰি দিলে, যাতে অখিল গগৈ ডাঙৰীয়া বদনামত পৰে। কিন্তু বন্ধুসকল, অখিল গগৈ ডাঙৰীয়াই যিখিনি কৰ্ম কৰি আছে আজি, সেই কৰ্ম কোনোদিন কাৰো হৃদয়ৰ পৰা মুচিব নোৱাৰে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে সমালোচনা কৰি, অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে কিবা কৈ কোনো লাভ নহয়, সেয়া মই ভালকৈ জানো। গতিকে বন্ধুসকল, অখিল গগৈ ডাঙৰীয়াই এজন একমাত্ৰ যোদ্ধা হিচাপে সেই বান বিধ্বস্ত অঞ্চলৰ যুদ্ধক্ষেত্ৰত যুদ্ধ কৰি আজি বহু লোকৰ অন্তৰত সোমাই পৰিলে। গতিকে অখিল গগৈ ডাঙৰীয়াক আৰু কেতিয়াও মানুহৰ অন্তৰৰ পৰা মুচিব নোৱাৰে, যদিহে মানুহৰ অন্তৰখন স্বাৰ্থপৰ নহয়। মানুহৰ অন্তৰে যদি প্ৰত্যেককে দেখা পাইছে, তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াক আৰু মানুহৰ অন্তৰৰ পৰা, ৰাইজৰ অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰে, যদি সেই ৰাইজৰ অন্তৰখন পবিত্ৰ হয়। গতিকে অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে সমালোচনা কৰি বা অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে কিবা বদনাম অনাৰ চেষ্টা কৰি নিজেই ৰোষত পৰিব, নিজেই মানে নিন্দনীয় হ'ব, তাতকৈ একো নহয়। গতিকে বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।